জিন্তি সীমা বৰপেটাৰ পৰা আহিছিলে, মানে তাইৰে বিয়াত নিমন্ত্ৰণ কৰিবলৈ আহে আৰু আমাৰ ঘৰতো আহিম কৈছিলে। আহি পেলাই মানে তেজপুৰলৈ যাব আৰু তাৰপিছত মই কৈছোঁ আহিবা তেজপুৰলৈ লৈ যাম, এনেকৈ ক'লোঁ। যাম বুলি কওঁতে যেতিয়া আৰু হলেশ্বৰ দেৱালত প্ৰথম সোমালোঁ। সোমাই মৌচুমী হোটেলত পেট ভাৰী কৰি ল'লোঁ। কৰি মেলি লৈ চিত্ৰলেখা পাৰ্কত গ'লোঁ, গৈ অগ্নিগড় গ'লোঁ, গৈ গণেশ ঘাট গ'লোঁ আৰু মহাভৈৰৱ মন্দিৰতো যোৱা কথা আছিলে, তাত যাব নোৱাৰিলোঁ টাইম নিমিলিলে কাৰণে। তাই কেতিয়াবা কয় আৰু মহাভৈৰৱ মন্দিৰত যাব নোৱাৰিলোঁ বুলি। আমিতো গৈয়ে থাকোঁ মহাভৈৰৱ মন্দিৰত। আৰু আমি কেইজনীয়ে মানে ফটোতেই ব্যস্ত, ফটো ইজনী সিজনী ইজনী এনেকৈ পেলাই। আৰু পোৱালীকেইটা আইচক্ৰীম আৰু চকলেটতে ব্যস্ত হৈ আছে। আইচক্ৰীম খাই গোটেই মুখ জেকেট হাত মানে অৱস্থা নাই। আৰু মানুহজনে মানে ভিডিঅ' কৰাত ব্যস্ত। আৰু মই তেতিয়াতো ভিডিঅ' নবনাওঁ, মই ভিডিঅ'ও কৰা নাই। মানুহজনে ভিডিঅ' কৰি নি আছিলে আৰু যেতিয়া মোবাইলটো খুচৰি আছিলোঁ মানুহজনৰ, তেতিয়া মানে ভিডিঅ'বিলাক দেখিলোঁ আৰু দেখোঁতে ভাবিছোঁ ভিডিঅ' দিওঁ যেতিয়া দিয়েই দিওঁচোন, এনেকৈ কৰি পেলাই দিলোঁ। আৰু কেতিয়াবা যদি আহে আকৌ, আমিতো গৈয়ে থাকোঁ দেই, জানেই মহাভৈৰৱ মন্দিৰত জিন্তি আহিলে আকৌ কেতিয়াবা